কি খবৰ ভালনে আপোনালোকৰ আজি আমি আলোচনা কৰিম যে আমাৰ সাপ্তাহিক সভাটো গোটত কেনেকৈ পতা হয় যেহেতু আমাক কোৱা হৈছে যে আমাৰ সপ্তাহে সপ্তাহে এটা সভা পাতিব দিব লাগে গোটত এই সপ্তাহ গোটত সভাটো কেনেকৈ পাতিম তাত কি লিখিব লাগে কেনেকৈ লিখিব লাগে আজি আমি সেইখিনি আলোচনা কৰিম হাই মই ৰত্নদত্ত এছএসজি মোটিভেশ্যনেল ট্ৰেইনাৰ যেহেতু আমাৰ চৰকাৰে কি কৈছে যে এতিয়া আত্মসহায়ক আগতে মাহত এদিন মিটিং কৰিলে হৈ যায় কিন্তু এতিয়া কি কৰিছিল যে নাই সপ্তাহে সপ্তাহে আমাক মিটিং কৰিব দিছে কিয় সপ্তাহে সপ্তাহে মিটিং কৰিব দিছে যাতে আমি 10 গৰাকী মহিলাই বেছিকৈ মিল খাও আৰু আমাৰ গোটৰ উন্নতিৰ কথা আলোচনা কৰিব পাৰো আৰু এই সভাত যেতিয়া আপোনালোকে আহে তেতিয়া আমাৰ এটা প্ৰসিডিং মতে কাম কৰিব লাগে এটা এজেন্ডা বনাই পেলাই কামটো কৰিব লাগে যাতে সেই কামটো আমি এটা সিৰিয়ালি এবং গভৰ্ণমেণ্টৰ ৰুল হিচাপে আমি কামটো কৰিব পাৰো তাত কিছুমান পইণ্ট আমাৰ তাত মাতিবই লাগে প্ৰথম পইণ্ট আমি কি কৈছো যে প্ৰথম পইণ্ট হৈছে আমাৰ প্ৰাৰ্থনা যেতিয়া আপোনালোকে 10 গৰাকী সদস্য গোটত আহে তেতিয়া কি কৰিব লাগে সকলোৱে মিলি পেলাই আমাৰ যেটো জাতীয় সংগীত ও মোৰ আপোনাৰ দে এই গানটো গাব লাগে নহলে নিজেও আপোনালোকে নিজৰ এটা গোটৰ কাৰণে নিজৰ এটা প্ৰাৰ্থনা বনাই ল'ব পাৰিব সেইটো মই প্ৰথম একদম প্ৰাৰ্থনা দি পেলাই আমি যেটো ভাল কাম কৰিব গলে আমাৰ ভগৱানৰ নাম ল'ব লাগে সেই ভগৱানৰ নাম লৈ পেলাই আমি কামটো প্ৰাৰ্থনা কৰি পেলাই আমি আৰম্ভ কৰো তাৰ পিছত কি কৈছে আমাৰ সদস্যসকলৰ পৰিচয় এই সদস্যসকলৰ পৰিচয়টো কেতিয়া দিব সকলো সদস্য নিজৰ নিজৰ পৰিচয় দাঙি ধৰিব নেক্সট হৈছে সদস্যসকলৰ উপস্থিতি এই সভাত কোন কোন আহিছে তেওঁ নিজে নিজে এটেন্ডেন্সটো দিব এই এটেন্ডেন্সটোৰ কাৰণে মোৰ এটা বেলেগ ভিডিও বনোৱা আছে আপোনাক চালে তাত গম পাব যে এটেন্ডেন্সটো কেনেকৈ লিখিব লাগে কোন আহিছে আগৰ মাহত কোন আগৰ সপ্তাহত কোন অহা নাই তেনেকৈ আমি মোৰ এটা বেলেগ ভিডিও বনোৱা আছে নেক্সট আছে আমাৰ পূৰ্বৰ সভাৰ সিদ্ধান্তসমূহ পৰ্যালোচনা যে আগৰ সভাত যেহেতু আমাৰ 4 সপ্তাহ পাতিব দিছে সেইকাৰণে আগৰ সপ্তাহত আপোনালোকে কি আলোচনা কৰিছিলে এই আলোচনাখিনি দাঙি ধৰি পেলাই তাৰ পিছত আমি আজি আলোচনাটো আৰম্ভ কৰিম নেক্সট হৈছে সঞ্চয় সংগ্ৰহ যেহেতু সপ্তাহে সপ্তাহে টকাটো জমা কৰিব দিছে সেই কাৰণে আমাৰ যেতিয়া আমি সভাত আহো তেতিয়া আমাক টকাটো জমা কৰিব লাগে যেহেতু কৈছে যে আপুনি যদি মাহত 100 টাকা জমা কৰে তেন্তে সপ্তাহে সপ্তাহে আপোনালোকে 25 টাকা জমা কৰিব লাগিব সপ্তাহে যদি সভাত আহিব তেতিয়া 25 টাকা আপোনালোকে তাত জমা কৰিব নেক্সট হৈছে ঋণৰ কিস্তি সংগ্ৰহ যদি কোনবা ঋণ লৈছে গোটৰ পৰা সেই ঋণ ঘূৰাই দিব বা ঋণৰ যেটো কিস্তি আছে তেওঁ ঘূৰাই দিয়ে সেইখিনি আপুনি ল'ব লাগিব আৰু কিমান টকা আছে কিমান টকা পাব সেইখিনি আলোচনা কৰিব নেক্সট আছে আমাৰ জৰিমনা সংগ্ৰহ যদি কোনবা গোটৰ নিয়ম মনা নাই আমাক তেতিয়া গোটৰ জৰিমনা দিয়া ব্যৱস্থা কৰা হৈছে গতিকে যদি আপোনালোকৰ জৰিমনাটো আপোনালোকে নিজে নিৰ্ধাৰিত কৰিব যে কিমান জৰিমনা ল'ব যদি কোনবা সদস্য গোটৰ নিয়ম মানা নাই বা টকা লেটকে দিছে তেতিয়া আপোনালোকে জৰিমনাটো সংগ্ৰহ কৰিব নেক্সট হৈছে নতুন ঋণৰ অনুমোদন যদি কোনবা নতুন ঋণ ল'ব বিচাৰে তেন্তে তেওঁলোকক নতুন ঋণ দিয়া ব্যৱস্থা কৰিব কিমান দিনৰ কাৰণে লৈছে কিয় লৈছে সেইখিনি গুটিখিনি লিখিব লাগিব নেক্সট হৈছে আত্মসহায়ক গোটৰ বেংকৰ লগত যোগাযোগ যেহেতু আমাৰ সঞ্চয় সংগ্ৰহ কৰিলো সঞ্চয়টো কি হ'ব আমাৰ প্ৰতি সপ্তাহে সপ্তাহে টকাটো যেটো হ'ব সেইটো মাহত গৈ পেলাই বেংকত জমা কৰিম গতিকে কেশিয়াৰ যোন আছে কেশিয়াৰ ওচৰত তেওঁ এই টকাটো জমা ৰাখিব সপ্তাহে সপ্তাহে টকাটো জমা ৰাখিব নেক্সট এমাহ পিছত টকাটো গৈ পেলাই বেংকত জমা কৰিব সেই বেংকৰ কেতিয়া জমা যাব কেতিয়া কি কৰিব সেইখিনি আপোনালোকে বেংকৰ লগত আলোচনা কৰিব নেক্সট হৈছে প্ৰাপ্তি আৰু আদায়ৰ নথিপত্ৰ যদি কাৰোবাৰ পৰা কিবা টকা লৈছে তেওঁক এটা স্লিপ দিয়ক যদি কোনোবা আপোনাৰ গোটৰ পৰা টকা লৈছে তেওঁক আপুনি স্লিপ দিব ঠিক আছে এনেকৈ আপোনালোকে আদায় আৰু প্ৰাপ্তি যিখিনি পাইছে আৰু যিখিনি দিব লাগিছে গোটেইখিনি আপোনালোকে ৰচিদৰে কালেকশ্যন কৰিব নেক্সট হৈছে সামাজিক বিষয়বস্তু যেহেতু গোটটো খোলা হৈছে কিহৰ কাৰণে যে আমি নিজৰ ডেভেলপমেণ্ট লগতে গাঁৱৰ বা সমাজৰ আমি ডেভেলপমেণ্ট কৰিম গতিকে আপোনালোকে যদি সৰু সৰু সোশ্যাল ৱৰ্ক কৰে সমাজৰ সেৱা কৰে তেনে ক্ষেত্ৰত আপোনালোকৰ এটা গোটৰ নাম হয় গতিকে সেইখিনি আপোনালোকে আলোচনা কৰিব যে আপোনালোকৰ গাঁৱৰ যি কোনোবা দুখীয়া মানুহ আছে বা কোনোবা ল'ৰা ছোৱালী পঢ়িব পৰা নাই তাক যদি পেন্সিল দিব পাৰো কলম দিব পাৰো সেইখিনি আপোনালোকে আলোচনা কৰিব নেক্সট হৈছে চৰকাৰী আঁচনিসমূহ যেহেতু চৰকাৰে কি হৈছে এতিয়া বহুতো আঁচনি দিছে গাঁৱৰ বেছিকৈ দিছে আৰু যে এই আঁচনি আপোনালোকে কেনেকৈ লাভ কৰিব পাৰে ক'ত যাব লাগিব কেনেকৈ এই আঁচনি পাব কোনটো আঁচনিত কি কি সুবিধা আছে গোটেইখিনি আপোনালোকে এইখিনি আলোচনা কৰিব নেক্সট হৈছে সদস্যৰ সহি এই আপোনাৰ মিটিঙৰ পিছত আপোনালোকে গোটেইখিনি সদস্যৰ সহিটো কালেক্ট কৰিব
আপোনালোকৰ যিটো এটেণ্ডেঞ্চ ৰেজিষ্টাৰ আছে এটেণ্ডেঞ্চ ৰেজিষ্টাৰ লৈ পেলাই তাত যোন আহিছে তেওঁলোকৰ চহীটো ছিগনেচাৰটো লৈ ল'ব। নেক্সট আছে আপোনাৰ সম্পাদিকাই সভাটো ভংগ কৰি তেওঁ নিজে এটা ছিগনেচাৰ আৰু চিল মাৰি পেলাই এই বহীটোত সেইদিনাৰ সভাটো সমাপ্ত কৰিব। এইটো হৈছে আমাৰ সাপ্তাহিক সভাৰ বিষয়বস্তু। গতিকে আপোনালোকে এনেকৈ সাপ্তাহিক যিটো সভা আপোনালোকে আলোচনা কৰে বা পাতে তেনেকৈ আপোনালোকে এই এজেণ্ডা অনুসৰি আপোনালোকে যিটো সাপ্তাহিক সভা এনেকৈ আপোনালোকে আলোচনা কৰি পেলাই সাপ্তাহিক সভাটো শেষ কৰিব। গতিকে এইখিনি পইণ্ট আপোনালোকে ফ'ল' কৰিব আৰু এইখিনি পইণ্টৰ যিখিনি কাৰ্যসূচী আছে আপুনি এটেণ্ডেঞ্চ ৰেজিষ্টাৰটো মেইনটেইন কৰিব, ঋণৰ বহি মেইনটেইন কৰিব। গতিকে এইখিনি গোটেইখিনি মোৰ বেলেগ বেলেগ ভিডিঅ' বনোৱা আছে, আপোনালোকে চালে তাত গম পাব যে কেনেকৈ কোনটো বস্তু লিখিব লাগে, কেনেকৈ বস্তুবিলাক কালেক্ট কৰিব লাগে। এইখিনি চালে পেলাই আপোনালোকৰ বহুতখিনি লাভ হ'ব। গতিকে যিবোৰ ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।